নমস্কাৰ সকলোকে স্বাগতম জনাইছো আহিছো আজি এটি নতুন ভিডিঅলৈ আশা কৰো আপোনালোক সকলোৰে ভাল আজি মই এটি বিষয় লৈ আহিছো বিষয় হল অনুপমা অঞ্জলি মাহেকীয়া মানে নৱেম্বৰ সংখ্যাটোত কি আছে আপোনালোকে জানিবলৈ পাব কোনে কোনে লেখা দিছে কি লেখা আছে এটো গম পাব হেকলৈ চাই থাকিলে যদি ভাল পায় ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেল শেৱালি অফিচিয়েলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেন্তে দেৰি নকৰি ভিডিওটো বিনা আগবাঢ়ো আহক এইটো হল নৱেম্বৰ সংখ্যাটো বেটুপাত সজাইছে নিতুমণি ৰাভা আৰু ৰাখৰ সংখ্যা এইটো নৱেম্বৰ সংখ্যাটো এনেকুৱা নিতুমণি ৰাভাই সজাইছে বেটুপাত আৰু হেক পৃষ্ঠাৰ মডেল হল নিয়ৰকণা দাস এয়া তাৰ পিছত সেকেন্ড পেজটোত আছে মানে 2 নম্বৰ পেজটোত এইবোৰ আছে যিহেতুকে মোক সংমণ্ডল পৰ্যায়ৰ ভাষা উদযাপন কৰোতে মোক মাতিছিলে আমি সাহায্য প্ৰদান কৰা অনুপমাৰ পৰা আৰু ছয়গাঁও শিল্পী সুৰক্ষা পৰিষদৰ দ্বাৰা ভূপেন্দাৰ মৃত্যু দিৱস পালিছিল তাত মোক সম্বৰ্ধনা জনাইছিল সেইটো আছে আৰু তাৰ পিছত আছে লাষ্ট পেজত আছে এইটো অংকন চিত্ৰাংকন আৰু পলাশবাৰী ৰাখত লাইখুটা পুতাতে যে মোক সম্বৰ্ধনা জনাইছিল আৰু আমি অনুপমাৰ পৰা বঁটা দিয়া হেতু আছে তাৰ পিছত আছে সূচীপত্ৰত কি আছে আহকচোন চাওঁ সূচীপত্ৰত আছে অনুপমাৰ ভিতৰচৰাত আছে সম্পাদকীয় ধাৰাবাহিক উপন্যাস আছে নীৰৱে বৈ থাকে নয় ৰিজুমণি দেৱীয়ে লিখিছে কামিনীকান্ত ব্ৰজেন জীৱনে লিখিছে 5টা গল্প আছে যৌনতাৰ সিপাৰেও থাকে এখন জগত নিবেদিতা পিংগি শৰ্মাই লিখিছে লকডাউনৰ অভিশপ্ত ৰাতিটো কাজী সাদাত ইছলামে লিখিছে মুখৰ মুখা কিশোৰ কুমাৰ কলিতাই লিখিছে এটি ফলগু সপোন পৰিণা দত্তই লিখিছে এজন স্বামীৰ কৰ্তব্য প্ৰহ্লাদ জ্যোতি বৰাই লিখিছে তাৰপিছত অনুগল্প আছে অনুগল্পসমূহ হল মিনিমা দাসে লিখিছে নিৰ্মালী বৰা হাজৰিকাই লিখিছে কৰবী দেৱীয়ে লিখিছে ৰুণু দেউৰীয়ে লিখিছে ৰিজুমণি বৰা কলিতাই লিখিছে অনামিকা সংগীতা কলিতাই ৰুক্মিণী দাসে লিখিছে কভাৰ ষ্টৰী লিখিছে নদীৰ ভাষা আৰু গালি শব্দৰ সমাজতত্ত্ব দীপাংকৰ ঠাকুৰীয়াই আৰু ৰাস মহোৎসৱৰ আনন্দ লিখিছে দীনবন্ধু কলিতাই কথাবাৰ্তা শিতানত মৌময়ী অভিনেত্ৰী পাপৰি ভূঞাৰ সৈতে কথাবাৰ্তা ভাস্কৰ জ্যোতি কুটুমে লৈছে সাক্ষাৎকাৰ তাৰপিছত আছে প্ৰবন্ধ মাছ ধৰা সঁজুলি কাঞ্চন হাউতবৰাই লিখিছে আধুনিক সমাজ ব্যৱস্থাত সন্তানৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব বলেন চন্দ্ৰ দাসে লিখিছে আৰু দীপাৱলী পোহৰ নে অন্ধকাৰ শৈলেন কুমাৰে লিখিছে জীৱনত পাহৰিব নোৱাৰা মুহূৰ্ত ভ্ৰমণৰ অভিজ্ঞতা ৰাতুল চন্দ্ৰ কলিতাই লিখিছে বিষয় শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনামিকা সংগীতাই কলিতাই লিখিছে শিশু দিৱস নেহৰু চাচা ৰাজশ্ৰী শৰ্মাই লিখিছে মধুমেহ ৰোগ যোগাসনৰ দ্বাৰাই নিৰাময় চন্দন কলিতাই লিখিছে মতামত ৰাখিফল আছে কবিতা আছে ৱাহিদ আহমেদে লিখিছে ভাৰ্গৱ জ্যোতি কলিতাই লিখিছে মৌচুমী ভূঞাই লিখিছে ৰিজুমণি বৰাই লিখিছে কাব্যশ্ৰী হেমেন হাজৰিকাই লিখিছে সুশীলা প্ৰভা ভৰালী কাকতিয়ে লিখিছে অন্নপ্ৰভা কাকতিয়ে লিখিছে জয়ন্ত শইকীয়াই লিখিছে জিতুমণি দাসে লিখিছে বিবেকানন্দ ৰাভাই লিখিছে শিল্পী দাসে লিখিছে কণিকা কলিতাই লিখিছে বন্দনা চৌধুৰী লিখিছে সুবলা বৰ্মনে লিখিছে উৰ্মিমালা দেৱীয়ে লিখিছে নিতুমণি ৰাভাই লিখিছে নমিতা দাসে লিখিছে ইলা ভৰালী ডেকাই লিখিছে আৰু এইখিনি আছিল অনুপমাত কোনে কোনে লিখিছে কি লেখা আছে জনাবলগীয়া কথা আৰু আকৌ আহিম নেক্সট মান্থৰ অনুপমালৈ আজি মই লৈ আহিছিলোঁ নৱেম্বৰ সংখ্যাটো নিশ্চয় আপোনালোকে পঢ়িব ভাল পাব আৰু ইতিমধ্যে গম পাইছোঁ সকলোৱে অনুপমাক আঁকোৱালি লৈছে বহুত ভাল পাইছে আৰু বহুত মোক উৎসাহ দি থাকে সকলোৱে মোৰ লগত কণ্টেক্ট কৰি কয় বাইদেউ বহুত ভাল হৈছে কেনেকৈ লেখা পঠাব পাৰিম অনুপমালৈ তেনেকৈ কয় মোৰ আৰু ভাল লাগে গতিকে আপোনালোকৰ লেখাসমূহ
মই পাৰিলে প্ৰকাশ কৰোঁৱে, কেতিয়াবা বেছি লেখা আহিলে প্ৰকাশ কৰা নহয়, তাৰ বাবে বেয়া নাপাব। নেক্সট মান্থত